26 নিৰ্বাচনৰ পূৰ্বে অসমত ভোটাৰ তালিকাৰ পুনৰীক্ষণ নহয়। অসমক বাদ দি আন 12খন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত হ'ব SIR। অসমত SIR আৰম্ভ নোহোৱাৰ কাৰণ ব্যাখ্যাও কৰিছে CEC জ্ঞানেশ কুমাৰে। ভাৰতীয় নাগৰিকত্ব আইনত অসমৰ বাবে পৃথক ধাৰা আছে আৰু উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত অসমত নাগৰিকত্ব পৰীক্ষাৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে। যোৱা 24 জুনতে সমগ্ৰ দেশৰ বাবে SIRৰ বিজ্ঞপ্তি প্ৰকাশ কৰা হৈছিল আৰু সেয়ে অসমৰ ক্ষেত্ৰত এই মুহূৰ্তত SIR প্ৰযোজ্য নহয়। অসমত SIRৰ বাবে জাৰি কৰা হ'ব পৃথক বিজ্ঞপ্তি পৰৱৰ্তী সময়ত নিৰ্বাচন আয়োগে অসমৰ বাবে ভালদৰে গোটেইখিনি দিশ চাই স্পষ্ট কৰিব এই SIR। দ্বিতীয় পৰ্যায়ত এফালে ছত্তীশগড়, উত্তৰ প্ৰদেশ, গোৱা, কেৰালা, পদুচেৰী, গুজৰাটত SIR হ'ব আৰু লগতে ৰাজস্থান, পশ্চিমবংগ, তামিলনাডু, লক্ষদ্বীপ, আন্দামান নিকোবৰ, মধ্যপ্ৰদেশতো হ'ব SIR। 4 নৱেম্বৰৰ পৰা 4 ডিচেম্বৰলৈ 12খন ৰাজ্যত আৰম্ভ হ'ব SIRৰ কাম। 9 ডিচেম্বৰৰ পৰা 26ৰ 8 জানুৱাৰীলৈকে আপত্তি জনাব পাৰিব ভোটাৰে আৰু 9 ডিচেম্বৰৰ পৰা 26 চনৰ 31 জানুৱাৰীলৈকে চলিব শুনানি আৰু পুনৰীক্ষণ। 26ৰ 7 ফেব্ৰুৱাৰীত প্ৰকাশ কৰা হ'ব ভোটাৰ তালিকা। SIR হ'বলগীয়া ৰাজ্যসমূহত আজি নিশা 12 বজাৰ পৰা ফ্ৰিজ হ'ব ভোটাৰ তালিকা। পৰৱৰ্তী সময়ত ভোটাৰক দিয়া হ'ব বিশেষ প্ৰপত্ৰ। SIRত বাদ নপৰে কোনো প্ৰকৃত ভোটাৰ, বাতিল হ'ব সকলো অযোগ্য ভোটাৰৰ নামহে। সকলো ভোটাৰলৈ বিয়ালৈ যোগান ধৰিব নিৰ্দিষ্ট প্ৰপত্ৰ আৰু লগতে প্ৰতিটো পৰিয়াললৈ 3 বাৰকৈ যাব সংশ্লিষ্ট বিয়ালৈ সকল ঘৰলৈ যাব আৰু তেওঁলোকে গোটেই বিষয়সমূহ বিবেচনা কৰি বুজাই দিব। প্ৰব্ৰজিত ভোটাৰৰ ক্ষেত্ৰত অনলাইন যোগেও দাখিল কৰিব পাৰিব প্ৰপত্ৰ। 2003 চনৰ ভোটাৰ তালিকাৰ ভিত্তিতে হ'ব 12খন ৰাজ্যৰ SIRৰ কাম। দ্বিতীয় পৰ্যায়ৰ SIR সম্পৰ্কত সোমবাৰে ঘোষণা কৰে মুখ্য নিৰ্বাচন আয়োগে এই বিষয়সমূহ। বিহাৰত প্ৰথম পৰ্যায়ৰ SIR সফল হোৱাৰ দাবীও কৰিছে CEC জ্ঞানেশ কুমাৰে। বিহাৰত SIR লৈ 7.5 কোটি ভোটাৰে সঁহাৰি আগবঢ়োৱাৰ কথাও জ্ঞানেশ কুমাৰে জানিবলৈ দিয়ে। जैसे कि आप सब लोगों को विदित होगा, भारतीय नागरिकता कानून में आसाम के लिए नागरिकता के लिए अलग प्राविधान है और दूसरा विषय ये है कि माननीय सुप्रीम कोर्ट की देखरेख में वहां पर नागरिकता की जांच का कार्यक्रम लगभग पूर्ण होने वाला है। ऐसी स्थिति में जो ये 24 जून का SIR का ऑर्डर था वो पूरे देश के लिए था, वो आसाम पर लागू नहीं होता और इसलिए आसाम के लिए अलग से रिवीजन के आदेश जारी किए जाएंगे।